ৰ'দ বতাহ বৰষুণ বানপানী যিয়ে হোক আমাৰ একো প্ৰব্লেম নাই হয় নে নহয় বাহিৰত 40 ডিগ্ৰী তাপমানৰ গৰমে হোক বা হাড় কপোৱা ঠাণ্ডা হোক আমাৰ একো অসুবিধা নাই কি দিন কি ৰাতি নো প্ৰব্লেম কাৰণ আমি মোবাইলটো খুলি এটা এপ্লিকেশন খোলাৰ লগে লগে যিকোনো বস্তু ঘৰতে অৰ্ডাৰ কৰিব পাৰো হয় নে নহয় কিন্তু আপোনালোকে কেতিয়াবা সেই অচিনাকি ব্যক্তিজনৰ কথা ভাবিছেনে যিজন ব্যক্তি আপোনাক 5 মিনিট 10 মিনিটৰ ভিতৰত ডেলিভাৰী দি থৈ যায় হয়তো কেতিয়াও ভাবা নাই এই যে খাদ্য ডেলিভাৰী বয়সকল আছে বা এই বাইক টেক্সি চলোৱা লোকসকল আছে এই লোকসকলে সমাজৰ এটা সন্মানৰ জীৱন জীয়াব পাৰেনে বা জীয়াই আছেনে মই আজি এই ভিডিঅ'টোত আপোনালোকক এই লোকসকলৰ বিষয়ে অলপমান কম বুলি ভাবিছো সমাজত এনেকুৱাও কিছুমান মানুহ আছে এতিয়াও যে এই লোকসকলে এই যে ডেলিভাৰী বয়সকল হোক বা এই বাইক টেক্সি চলোৱা লোকসকলক লেই চেই কৰে এটা দুখ লগা বিষয় এই লোকসকলে ডেইলি কিমান ঘন্টা কাম কৰে আপোনালোকে জানেনে বা সপ্তাহত কিমান দিন কাম কৰে আপোনালোকে জানেনে এই লোকসকলে প্ৰত্যেক দিনে 12ৰ পৰা 14 ঘন্টা কাম কৰে আৰু সপ্তাহত 7 দিন না কিবা সানডে আছে না কিবা স্যাটাৰডে আছে না কিবা হলিডে আছে না কিবা সিক লিভ আছে একোই নাই এই লোকসকলে ম্যাক্সিমাম কিমান টকা ইনকাম কৰে জানেনে এক মাহত ম্যাক্সিমাম 15000 টকা আৰু সেই 15000 টকা যদি আপুনি বাইকখনৰ মেইনটেনেন্স বা স্কুটিখনৰ মেইনটেনেন্স আৰু পেট্ৰলৰ যিটো খৰচা হয় সেই খৰচাটো কমাই দিয়ে তেতিয়াহলে থাকিল 10000 টকা 5000 আমি পেট্ৰল আৰু মেইনটেনেন্সত ধৰিলো কাৰণ আপুনি যদি 14 ঘন্টা কাম কৰিব লগা হয় এদিনত আপোনাৰ সেই বাইকখন বা স্কুটিখনৰ মেইনটেনেন্সৰ প্ৰয়োজন লগতে পেট্ৰলৰ প্ৰয়োজন গতিকে সেই ডেলিভাৰী বয়জনৰ থাকিল মাহত 10000 টকা আৰু মাহত 10000 টকাৰে এটা পৰিয়াল চলাব পাৰিনে এই যে ডেলিভাৰী বয়সকল আছে কিছুমানে ষ্টুডেন্ট হয় কিছুমানৰ ফেমিলি আছে আৰু ভাৰতবৰ্ষত নিবনুৱাৰ সংখ্যা ইমানে ব্লাষ্ট হৈ আছে দিনে দিনে লাখ লাখ নিবনুৱা হৈ গৈ আছে ভাৰতবৰ্ষৰ কথাটো বাদে দিলো অসমত 6.1% নিবনুৱা আছে এইটো মই কোৱা কথা নহয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথা আৰু 6.1%ক যদি আপুনি অসমৰ পপুলেশনৰ পৰা উলাই লয় প্ৰায় 22 লাখ নিবনুৱা আৰু সেই সকল শিক্ষিত নিবনুৱা অসম চৰকাৰৰ হাতত ৰেজিষ্টাৰ্ড থকা নিবনুৱা আৰু আনৰেজিষ্টাৰ্ড অশিক্ষিত নিবনুৱা সেই সকলক কোনে কাম কৰিব যিটো কামত সিকিউৰিটি নাই যিটো কামত 14 ঘন্টা ডেইলি কাম কৰিব লাগে এই ব্যক্তিসকলে এই কামবিলাক কৰি কিয় আছে তেতিয়াহলে বাধ্যত পৰি কৰি আছে হয় আপোনালোকে ঠিকে শুনিছে বাধ্যত পৰি কৰি আছে আনএমপ্লয়মেন্ট অসম তথা ভাৰতবৰ্ষত ইমান ভয়ংকৰ ৰূপ লৈছে উপায় নাই কিবাকে হলেওটো নিজৰ পৰিয়ালটো পোহপাল দিব লাগিব ফলত বহুতো ব্যক্তি বা বহুতো ষ্টুডেন্ট এই কামসমূহ কৰিব লগা হয় আৰু এই ওয়াৰ্কাৰসকলে নেশনেল ইন্টাৰনেশনেল বহুত ডাঙৰ ডাঙৰ কোম্পানীত কাম কৰে হয়নে নহয় আপোনালোকে নিজে চাওকচোন এবাৰ আৰু এই কোম্পানীসমূহে এই এমপ্লয় সকলক কি ফেসিলিটি দিয়ে আপোনালোকে জানেনে এই ডাঙৰ জিৰো এটা এই লোকসকলৰ কোনো ধৰণৰ হেলথ ইন্সুৰেন্স নাথাকে পেইড লিভ নাথাকে মানে আপোনাৰ আজি ধৰক গা বেয়া আপুনি অফিসত কলে যে মই ছুটি ল'ব বিচাৰো নোৱাৰে আপোনাৰ সেই দিনটোৰ 1 টকাও ঘৰত নাই মানে পেইড লিভ বুলি যেটো কয় সেইটো নাই আৰু আপুনি ধৰক 5 বছৰ 10 বছৰ বা 15 বছৰ এই কামটো কৰিলে কিন্তু 15 বছৰ পিছত যদি আপুনি ৰিটায়াৰ হম বুলি ভাবে জিৰো বেনিফিট একো নাই এক্সিডেন্ট সিকিউৰিটি নাই সোশ্যাল সিকিউৰিটি নাই একোই নাই ভগৱানে নকৰক এই ডেলিভাৰী বয়সকলৰ যদি কোনোবাৰ যদি খালি এক্সিডেন্ট হৈ যায় এই ডাঙৰ কোম্পানীটোৱে এনেকে ঘুৰিও নাচায় মানে এই জেড আখৰ যে যায় এটা খাদ্য ডেলিভাৰী দিয়া কোম্পানী তাৰ মালিকজনটো এতিয়া ভাৰতৰ ভিতৰত ধনী ব্যক্তি হবলৈ গৈ আছে কিন্তু তেখেতৰ ওয়াৰ্কাৰসকল যদি ৰাস্তাৰ এটা এক্সিডেন্ট হৈ যায় তাৰ দায়িত্ব কিন্তু সেই মালিকজনে নলয় আৰু এই ওয়াৰ্কাৰসকলক সেই কোম্পানীটোৱে মানে এমপ্লয় হিচাপেও নধৰে মানে কৰ্মচাৰী হিচাপেও নধৰে পাৰ্টনাৰ বুলি ধৰে আৰু এই ডেলিভাৰী দিয়া কামটো একেবাৰে সেফ কাম নহয় বহুত ৰিস্ক আছে ইয়াতে গোটেই ভাৰতবৰ্ষত ডেইলি কিমান জন লৰা ছোৱালীৰ যে টাইমত ডেলিভাৰী দিব লাগে টাইমত ডেলিভাৰী নিদিলে পইচা নাপায় পইচা কাট খাই যায় একাউণ্টৰ পৰা আৰু ফলত এওঁলোকে বহুত স্পিডত বাইক চলাব লগা হয় বা স্কুটি চলাব লগা হয় আৰু তাৰ ফলত এক্সিডেন্ট হয় বহুত লোকৰ এই লোকসকলৰ আনকি বেসিক ট্ৰেইনিংও দিয়া নহয় আৰু বেসিক সুবিধাখিনিও দিয়া নহয় এই লোকসকলক আপোনালোকে শুনি আচৰিত হ'ব যে বিশ্বৰ ভিতৰত ভাৰতবৰ্ষ নাম্বাৰ 1ত আছে মানে ভাৰতবৰ্ষত এই ডেলিভাৰী বয় সংখ্যা নাম্বাৰ 1ত আছে হায়দৰাবাদৰ ঘটনা এটা মই আপোনালোকক কম বুলি ভাবিছো যে হায়দৰাবাদত এনেকুৱা এটা ভয়ংকৰ ঘটনা হৈছিল এজন ডেলিভাৰী বয়ে 10 মিনিট লেট হোৱাৰ কাৰণে সেই ডেলিভাৰী বয়জনৰ ওপৰত এজন ব্যক্তিয়ে কুকুৰ এৰি দিছিলে 3rd ফ্লোৰত আৰু নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে সেই ডেলিভাৰী বয়জনে 3rd ফ্লোৰৰ পৰা জপিয়াই দিছিলে তলত আৰু ফলত সেই ডেলিভাৰী বয়জনৰ মৃত্যু হৈছিল মানে সমাজত এনেকুৱা মানুহ আছে এতিয়া সেই ডেলিভাৰী বয়জনৰ এটা ফ্যামিলি আছিল লৰা ছোৱালী আছিল পত্নী আছিল মা দেউতা আছিল ইনকাম কৰা মানুহ আছিল মাত্ৰ এজন আৰু এই সমাজৰ তথাকথিত শিক্ষিত লোক আছিল সেইজন যিজনে কুকুৰ এৰি দিছিলে কিন্তু তেখেতৰ মনত অলপমান মানৱতা বোলা বস্তু নাছিল আৰু সেই বাতৰিটো যেতিয়া পোহৰলৈ আহিছিল গোটেই ভাৰতবৰ্ষই দুখ কৰিছিল
কিন্তু সেইটো এটা ঘটনাহে ডেইলি হাজাৰ হাজাৰ লাখ লাখ ঘটনা হৈ আছে গোটেই ভাৰতবৰ্ষত আৰু এই ডেলিভাৰী বয়সকলক বহুতে লেই চেই কৰে কিন্তু এই ডেলিভাৰী বয়সকলৰ আপোনালোকে কোৱালিফিকেশ্যন শুনি পাগল হৈ যাব এই যে ভাৰতবৰ্ষত ডেলিভাৰী বয় আছে তাৰ 50%ৰো অধিক মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা হয় আপোনালোকে ঠিকই শুনিছে যে 50%ৰো অধিক মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা কিন্তু সেই লোকসকলে বাধ্যত পৰি নিজৰ ফাইনেন্সিয়েল কণ্ডিশ্যনৰ সৈতে যুঁজিব লগা হৈছে আৰু ফলত এই কামসমূহ কৰিব লগা হৈছে নিজৰ পৰিয়ালক মোবাইল দিয়াৰ কাৰণে আৰু এইখন সমাজৰ কিছুমান আমাৰ শিক্ষিত সচেতন লোকে লেই চেই কৰে এটা দুখ লগা কথা নহয়নে আজি ভাৰতবৰ্ষত এটা পোষ্টৰ কাৰণে লাখ লাখ মানুহে এপ্লাই কৰে উত্তৰ প্ৰদেশৰ নিচিনা এখন ডাঙৰ ৰাজ্যত এটা পিয়নৰ পোষ্টৰ কাৰণে PhD ডিগ্ৰীধাৰী ডক্টৰেট ডিগ্ৰীধাৰী 2 লাখ লোকে এপ্লাই কৰে ভাবিছা কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি সমাজখন আচলতে কোনপিনে গৈ আছে আৰু মই সকলো মানুহকে কোৱা নাই এতিয়াও সমাজত সচেতন লোক আছে এই সচেতন তথা ভদ্ৰ লোকসকল আছে বাবে সমাজখন স্থিৰ হৈ আছে নহলে সমাজখন কেতিয়াবাই অস্থিৰ হৈ গলে হয় গতিকে মই আপোনালোকক ক'ব খুজিছো যে আপোনালোকে এই ডেলিভাৰী বয়সকলক অকণমান হলেও সন্মানৰ চকুৰে চাব সেই ল'ৰাজনে বা সেই ছোৱালীজনীয়ে মনত কিমান আঘাত লৈ সেই কামবিলাক কৰি আছে সেইটো আপুনি বুজি নাপায় কিমান এটা বোজা লৈ জীয়াই আছে তেখেতসকল দিন ৰাতি কাম কৰি ডেইলি 14 ঘণ্টা কৰি কাম কৰি আৰু শেষত গৈ যদি আমি তেওঁলোকক বেয়া ব্যৱহাৰ কৰো তেওঁলোকৰ মানসিক স্থিতি ঠিকে ৰাখিবনে গতিকে অসমবাসী ৰাইজক মোৰ এইখিনিয়ে ক'ব লগা আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ